নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি আলোচনা কৰিছোঁ অষ্টম শ্ৰেণী অনুশীলনী 3A ৰ আজি হ'ব 14 নম্বৰটো আমি 12 13 আলোচনা কৰিছোঁ আজি হ'ব 14 নম্বৰটো তো 14 নম্বৰটো কি কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো কোণৰ মাপ 172 ডিগ্ৰী হ'লে ইয়াৰ বাহুৰ সংখ্যা ওলাব লাগে ঠিক আছে সুষম বহুভুজ আছে আমি কি ওলাব লাগে বহুভুজটোৰ বাহুৰ সংখ্যা ওলাব লাগে ঠিক আছে আমি কি জানো যে সুষম বহুভুজৰ বাহু ঠিক আছে বাহু বলে দিছো বাহুৰ সংখ্যা আমি ডাইৰেক্ট বাহুৰ সংখ্যা উলাম সমান সমান আমি এটা সূত্ৰ জানো কি জানো n - 2 * 180 ডিগ্ৰী ডিভাইডেড বাই n তো কিমান হৈছে প্ৰতিটো বাহুৰ মান 172 ডিগ্ৰী হয় তেতিয়ালে আমি তো n to ইফালে যাম তেতিয়ালে ইফালে কি হ'ব ইটো আৰু ইটো মানে কি n - 2 * 180 ডিগ্ৰী ইফালে হ'ব 172 n n to ইয়ালৰ হৰণ হৈছে ইফালে আহিলে পূৰণ 180 to ইয়ালৰ পূৰণ হৈছে মানে প্ৰথমতে হ'ব 180 n মাইনাস ইফালে 18 দুগুণ 36 লগত শূন্য 360 ডিগ্ৰী 172 n হয় n একে আছে তো n to আমি ইফালে লৈ যাম মানে -30 360 এটা থাকিল এতে হ'ব 172 n - 180 n হয় -360 এতে ৰাখিলো 172 আৰু 180 ইয়াৰ পৰা মাইনাস কৰিলে কিমান হ'ব -8 n হ'ব হয় 180 পৰা 172 গলে 8 n হয় হয় মাইনাস ক্যান্সেল গল এৰে থাকিল 360 n ৰ লগত ইয়াত 8 টো হৰণ হৈছে পূৰণ হৈছে ইফালে আহিলে হৰণ 1 n তেতিয়ালে 360 8 দি কেইবাৰ যায় 8 4 গুণ 32 ইফালে হ'ব 40 8 5 গুণ 40 কিমান হৈ যাব এইটো হৈ যাব 45 ইকুয়াল টু n মানে বাহুৰ সংখ্যা কিমান হৈ যাব বাহুৰ সংখ্যা হৈ যাব 45 পইচা বুজি তেতিয়ালে আমি নেক্সট নম্বৰ কৰিম নেক্সট নম্বৰ হৈছে কি নম্বৰ 15 নম্বৰ ঠিক আছে তো 15 নম্বৰ কি কৈছে 15 নম্বৰ কৈছে দেখুৱা যে সুষম হৰভুজ এটাৰ বিপৰীত বাহুবোৰ সমান্তৰাল ঠিক আছে হৰভুজ মানে ছয়টা ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল বুলি কৈছে ঠিক আছে তো তাৰ কাৰণে আমি এটা ছবি লাগিব ছবিটো মই আঁকি দিছো ইয়াতে হৰভুজ এটা ছবি লাগিব হৰভুজ মানে ছয়টা ভুজ হৈছে বিপৰীত বাহুবোৰ সমান্তৰাল তাৰ কাৰণে আমি কি কৰিম আমি নাম দিম প্ৰথমতে কি দিম a b c d e f হয় তাৰপিছত আমি দুডালি আর কি কৰিম কৰ্ণ টানি দিম ঠিক আছে আৰু আমি ইয়াৰ কোণবোৰৰ নামও দিব লাগিব কোণবোৰৰ নাম কি দিম এটো হৈছে 1 নম্বৰ ঠিক আছে এটো হ'ব 2 এটো হ'ব 3 এটো হ'ব 4 এটো হ'ব 5 এটো হ'ব 6 এটো হ'ব 7 আৰু এটো হ'ব কি 8 এটো হৈছে ছবিটো ঠিক আছে আমি বল লিখাখিনি চাবা কি লিখিম a b c d e f এটা সুষম বুলি কৈছে সুষম কি সুষম হৰভুজ হয় আমাক দেখাব কি লাগে দেখাব লাগে যে কি দেখাব লাগে এই যিবোৰ বাহু আছে অৰ্থাৎ a b সমান্তৰাল d e কোনটো বুজি পাইছে না a b সমান্তৰাল d e লগতে কি b e চলে b e নহয় b c সমান্তৰাল এইডালৰ লগত এইডাল মই যদি এনেকে চিন দিও এইডাল ইয়াতে মই ডাবল চিন দিছো ইয়াতে ডাবল চিন দিছো ঠিক আছে যাতে চিনি পোৱা e f আৰু এটা যদি কও এইডাল লগত অৰ্থাৎ a f এইডাল আমি তিনডাল চিন দিম 1 2 3 ডাল ইয়াতে 1 2 3 ডাল a f সমান্তৰাল c d হৈছে এইখিনি আমি দেখাব লাগে ঠিক আছে ছবিটো মনত ৰাখিবা ঠিক আছে ছবিটো মই আর ইয়াতে দেখাব নোৱাৰো তো আমি প্ৰথমতে কি কৰিম
A B C D E F4 আমি প্ৰথমতে কি কৰিম হৰভুজ হয় নে নহয় হৰভুজৰ অন্তকোণৰ মাপ উলিয়াম আমি আগতে আমি অন্তকোণৰ মাপ আমি অলৰেডি বহুত বাৰ উলাইছো কি আছিল হৰভুজ মানে কি 6টা ভুজ 2 into 180 ডিগ্ৰী মানে সূত্ৰটো কি n - 2 into 180 ডিগ্ৰী divided by n divided by 6 হয় এটা হ'ব 4 into 180 ডিগ্ৰী হয় এফালে হ'ব 6 6 দিয়ে কেইবাৰ যায় 3 বাৰ 3 4 গুণ 12 120 120 ডিগ্ৰী মানে 120 ডিগ্ৰী কি অন্তকোণৰ মাপ অৰ্থাৎ এটা অন্তকোণৰ মাপ কিমান হৈ যাব 120 ডিগ্ৰী এতিয়া আমি এই যেটো এতে আছে এটো আছে না নাই এটোৰ আমি প্ৰথমতে কি লম ত্ৰিভুজ এটা লম প্ৰথমতে A F E ঠিক আছে বা A E F যিকোনো কলে হ'ব প্ৰথমতে এইটো লম এইটো যদি 1 নম্বৰ বুলি দিও 1 নম্বৰটো ত্ৰিভুজ 1 নম্বৰটো লম ঠিক আছে 1 নম্বৰটো ললে কি হ'ব 1 নম্বৰটো হলে ত্ৰিভুজ A F E ঠিক আছে ইৰ পৰা চাবনে এইটোৰ পৰা এইটো বাহু আৰু এইটো বাহু কি হৈ যায় সমান হৈ যায় যদি এইটো বাহু আৰু এইটো বাহু সমান হৈ যায় আমি জানো যে এই যদি এটা এনেকুৱা ত্ৰিভুজ থাকে এই দুটা বাহু সমান হলে এইটো আৰু এইটো কোণ কি হৈ যায় সমান হৈ যায় ঠিক আছে আমি সেইখিনি লিখিম ত্ৰিভুজৰ পৰা কি A F কালত সমান যাব E F ৰ লগত সমান হৈ যাব আৰু এইটো সমান হলে কোণ কিটা সমান হ'ব কোণ হৈছে 1 সমান 2 তোমালোকে ছবিটো আঁকি লবা ঠিক আছে মই ইয়াতে ডাবল আঁকি না থকা নাই হ'ব 1 আৰু 2 টো কি হৈ যাব কোণটো সমান হৈ যাব এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব ঠিক আছে যদি এইটো কোণ আৰু এইটো কোণ সমান হৈ যায় চাবা তেতিয়ালে এইটো আৰু এইটো কোণ সমান হৈ যাব না নাই 6 আৰু 5 আৰু 6 টো তেতিয়ালে 5 সমান 6 হৈ যাব হয় এইটো কোণ 5 আৰু 6 সমান 5 আৰু 6 কোণটো সমান হৈ গল যদি 5 আৰু 6 সমান হৈ গল তেতিয়ালে এই গটে অৰ্থাৎ এই গটে কোণটো আৰু এই গটে কোণটো সমান হৈ যাব না নাই এটো কি কোণ a কোণ আৰু এটো কি কোণ e কোণ মানে কি কবলৈ গলে এটো a কোণ সমান e কোণটো সমান হৈ গল হৈছে এটো আমি দিলু 1 নম্বৰ হৈছে তাৰ পিছত আমি নেক্সট ত্ৰিভুজ লম ত্ৰিভুজ আমি বাৰ এইটো লম এইটো BCD BCD ৰ পৰা সেম ইয়াৰ কি হ'ব এইটো আৰু এইটো যদি এইটো আৰু এইটো বাহু সমান হৈ আছে কি কোণ সমান হৈ আছে BC আৰু CD অৰ্থাৎ BC আৰু সমান CD BC আৰু CD সমান হলে ইয়াৰ কোণ কিটা সমান হ'ব তেতিয়ালে 3 আৰু 4 কোণ সমান হ'ব তাৰছত 8 আৰু 7 সমান হ'ব B আৰু D সমান হ'ব ঠিক আছে তাৰ মানে কি 3 সমান 4 হৈ যাব 7 সমান 8 হৈ যাব লগতে B সমান D সমান হৈ যাব এটো হৈ যাব 2 নম্বৰ হল 1 আৰু 2 1 আৰু 2 ৰ পৰা আমি যোগ কৰি দিম 1 আৰু 2 ৰ পৰা পাও চাবা 1 আৰু 2 ৰ পৰা কি পাও এইগিটা যদি গটে সমানে হয় চাবা ইটো যদি সমান হয় ইটো খিনিও যদি সমান হয় তেতিয়া হলে এই 5 ৰ লগত যদি 6 সমান হয় এইটো আৰু এইটো কোণ সমান হয় a আৰু e সমান হয় না নহয় হয় ঠিক তেনেকৈ এতে b আৰু d সমান হয় চাবা এইটো আৰু এইটো কোণ যদি সমান হয় এইটো কোণ আৰু এইটো কোণ তেতিয়া 5 আৰু 6 এই গটে কিটা সমান হ'ব না নাই মানে 5 টোৰ লগত 6 টো সমান হৈ যাব 6 টোৰ লগত 7 টো সমান হ'ব আৰু 7 টোৰ লগত 8 টো সমান হৈ যাব মানে এই গটে গিতে কি হৈ যাব সমান হৈ যাব অৰ্থাৎ এই কোণ গিটা কি হৈ যাব সমান হৈ যাব এইটো হৈ যাব 3 নম্বৰ ঠিক আছে এইটো মই দিলো 3 নম্বৰ হ'ব তেতিয়ালে তাৰ পাছত লম আমি এইটো চতুৰ্ভুজ ABDE এই চতুৰ্ভুজটো লম এই চতুৰ্ভুজটো এইটো 2 নম্বৰ বুলিছো চতুৰ্ভুজৰ 3 নম্বৰ বুলিছো এইটো 2 নম্বৰ ঠিক আছে এইটোৰ পৰা আমি এইটো ABDE চতুৰ্ভুজ ঠিক আছে ABDE চতুৰ্ভুজৰ
পৰা এ বি ডি ই চতুৰ্ভুজৰ পৰা আমি কি জানো এইখিনি জানো নাই জানো 3 নম্বৰৰ পৰা ঠিক আছে 3 নম্বৰ কি হ'ব 5 সমান 6 সমান 7 সমান 8 হয় সমান সমান 360 ডিগ্ৰী মানে এই গটেকিটা অৰ্থাৎ এই গটেকিটা চাৰিটা কোণ মিলিখনে কি 360 ডিগ্ৰী হয় না নহয় হয় তাৰ মানে এই গটেকিটা মিলি 360 ডিগ্ৰী হয় হয় তেতিয়া হলে এইকিটা সমান হয় না নহয় হয় যদি সমান হয় এটো প্লাস কৰি দিয়া প্লাস প্লাস এই গটেকিটা প্লাস করলে কিমান হ'ব 360 ডিগ্ৰী হ'ব সমান নহয় প্লাস কৰি দিয়া হ'ব প্লাস তেতিয়া হলে 5 6 7 8 এই চাৰিটা মিলিখনে 360 ডিগ্ৰী হয় চতুৰ্ভুজটোৰ যদি 5 ৰ লগত 6 টো সমান হয় 6 টোৰ লগত যদি 7 টো সমান হয় 7 ৰ লগত যদি 8 টো সমান হয় তেতিয়া হলে এইটাও কি আমি কি লিখিব পাৰো 5 ৰ ঠাইত 5 এ লিখিলো 6 ৰ ঠাইত আমি 5 লিখিব পাৰো 7 ৰ ঠাইত 5 লিখিব পাৰো 8 ৰ ঠাইত 5 লিখি কিনে 360 ডিগ্ৰী হয় কেইটা 5 হল চাৰিটা 4 5 সমান সমান 360 ডিগ্ৰী আমি যদি 5 টো উলাব যাও কিমান হ'ব 360 বাই 4 ইকুয়াল টু কিমান হ'ব 36 কেইবাৰ যায় 90 হয় না 4 9 36 90 ডিগ্ৰী মানে এটা কোণৰ মান মানে প্ৰতিটো কোণৰ মান কিমান হৈ যাব মানে চাবা দেই প্ৰতিটো কোণৰ মান কি তাৰমানে 5,6 সমান 7 সমান 8 সমান সমান কিমান হৈ যাব 90 ডিগ্ৰী হ'ব না নাই মানে প্ৰতিটো কোণৰ মানে কিমান হৈ গৈছে 90 ডিগ্ৰী হৈ গৈছে তেতিয়া হলে এ বি সি ডি সৰি এ বি সি ডি নহয় এ বি ডি ই আছিল ন এ বি ডি ই চতুৰ্ভুজৰ হয় চতুৰ্ভুজৰ প্ৰতিকোণে প্ৰতিটো কোণে কিমান হৈ যাব 90 ডিগ্ৰী বা সমকোণ বুলি ক'লে হ'ল তেতিয়া হলে যদি 90 ডিগ্ৰী হয় তেতিয়া হলে এ বি ডি ই টু কি হৈ যাব এ বি ডি এটা আয়ত হ'ব না নাই হয় যদি আয়ত হয় তেতিয়া হলে তাৰ কি বাহুবোৰ কি হয় সমান হয় না এ বি সমান ডি ই হ'ব না নাই পাইছানা বুজি এ বি সমান ডি ই সমান ধৰা হ'ব না যদি আয়ত হয় যদি এটা এনেকুৱা ধৰণৰ আয়ত হয় তেতিয়া হলে এইটো বাহু আৰু এইটো বাহু সমান হয় এইটো বাহু লগত এইটো বাহু সমান হয় 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 যদি এইগিটা বাহু সমান হয় তেতিয়া হলে ইয়াৰ এনেকে থকা দুটা তেতিয়া হলে এইটো বাহু লগত এইটো বাহু সমান হ'ব না নাই আৰু এইটো বাহু লগত এইটো বাহু হ'ব ঠিক আছে তেতিয়া হলে এনেকুৱা যদি সমান হয় তেতিয়া হলে আমাৰ কি সমান হ'ব এটো আমাৰ কি আছিল এইখিনি BC সমান্তৰাল EF অৰ্থাৎ BC সমান্তৰাল EF আৰু কি আছিল AF সমান্তৰাল CD আৰু AF সমান্তৰাল CD বাস এইখিনি লিখি দিলে হৈ গ'ল চাই লয় এবাৰ হা মই ধুনীয়াকৈ দেখাই দিছো ইয়াৰ পৰা এটো হৈছে চিত্ৰটো এইখিনি দেখাব লাগে এইখিনি ধুনীয়াকৈ মই দেখাই দিছো ধুনীয়াকৈ চাই লোৱা পাইছা বুজি তেতিয়া হলে আজিলৈ এইখিনিতে এৰিছো থ্যাংক ইউ ধন্যবাদ